গোটেইখিনি কথা আপোনাক কম। এটা দিশ আমি ইয়াতে ক'বলৈ যত্ন কৰি ৰাখিব আপোনালোকে ইনভেষ্টিগেশ্যন সহায় হ'ব। আমি বিভিন্ন সময়ত গম পাওঁ এই যিটো তেওঁলোকৰ টীম আছে এই টীমটোৱে বিভিন্ন সময়ত পইচা কালেকশ্যন কৰি মানে আক্ৰমণ কৰে বিভিন্ন লোকক, এই ধৰণৰ কথা আছে। কিন্তু আমি প্ৰপাৰ একশ্যন ল'ম, ষ্ট্ৰিক্ট একশ্যন ল'ম, আপোনালোকৰো সহায় ল'ম। আপোনালোকে যিখিনি মানে দিব লাগে দিব। এতিয়া নামবিলাক আমি গোটেইবিলাক পাইছোঁ। কিবা আছিল বোলা ল'ৰা এটাৰ নাম আছে কেইবাটাও অলপ টাইম দিয়ক, আমি আপোনালোকক গোটেইখিনি ঘটনা ক'ম। অলপ টাইম দিয়ক। এটা কথা ক'লে হ'ব ছাৰ, কেইজনৰ মৃত্যু কনফাৰ্ম এতিয়ালৈকে এজন হৈছে, এজন এতিয়ালৈকে জেএমচি আছে। এইখিনি আমি এতিয়ালৈকে গম পাইছোঁ। মৃন্ময় হাজৰিকা, তেওঁ এৰাউণ্ড 35 years old, তেখেতৰ মৃত্যু হৈছে। আশিক বোলা আছিলে, তেওঁ এতিয়া জেএমচি আছে। বাকী যিখিনি আছে ডিটেইল আপোনালোকক কমেই আমি গোটেইখিনি। অলপ সময় দিয়ক, এই মুহূৰ্তলৈকে আটক কৰিছিল, অলপ সময় দিয়ক, আমি কাৰোবাক আটক কৰিছিলে সংখ্যাটো ক'লে অলপ সময়ৰ পিছত আমি গোটেইখিনি আপোনালোক কৈ আছোঁ। যোৱাকালি ৰাতি প্ৰায় 11টামান বজাৰ ঘটনা এইটো। ভেৰি আনফৰ্চুনেট ইনচিডেণ্ট। কেইজনমান আমি একচুৱেলি যুৱ উশৃংখলতা বুলিয়ে ক'ব লাগিব। এটা সৰু ঘটনাৰ পৰা কেনেকৈ একচুৱেলি ঘটনাটো হ'ল আমি তদন্ত কৰি আছোঁ এতিয়া। ইয়াতে কেইবাজনো যুৱক প্ৰথমতে আহিলে, আহি দুজন ভাই ককাইকে নাম পাইছেই, তেওঁলোকক প্ৰথমতে মাৰপিট আৰম্ভ কৰিলে। ওচৰ চুবুৰীয়াসকলেও আহি গোট খালে। গোট খাই যাওঁতে তেওঁলোকে আৰু কাৰোবাক মাতি দিলে। গতিকে আৰু 10-15জন ল'ৰা আহিলে, একেই কম বয়সীয়া ল'ৰা। চবেই আমাৰ ইয়াতে গোলাঘাটৰে জুনিয়ৰ কলেজ বা বেলেগ বেলেগ কলেজত তেওঁলোকে পঢ়ি আছে। আহি ইয়াতে তেওঁলোকে মাৰপিট আৰম্ভ কৰিলে। মাৰপিটৰ সময়ত আমাৰ অধিবক্তা দুৰ্গাপ্ৰসাদ জয়ছোৱাল তেখেতো আহত হৈছে। মৃন্ময় হাজৰিকা আমাৰ ইয়াৰ ওচৰৰে, তেওঁ কাজিয়াখন ভাঙিবলৈ আহিছিলে। 25 বছৰ বয়স তেখেতকো মাৰপিট কৰিলে। তেখেতসকলক আমাৰ চিভিল হস্পিটেললৈ লৈ যোৱা হ'ল। তাৰ পৰা মৃন্ময় হাজৰিকাক ৰিফাৰ কৰিলে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ। আনফৰ্চুনেটলি তেখেতে মৃত্যুবৰণ কৰিলে ৰাতিপুৱা প্ৰায় 6-6:30 বজাত। আৰু এজন আক্ৰমণ কৰিবলৈ অহা এজন ল'ৰা, তেওঁ আহত হৈছে। তেওঁকো যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ ৰিফাৰ কৰা হৈছে। বাকী কেইজনৰো আমি যিখিনি মেডিকেল কৰিবলৈখিনি কৰিছোঁ। মোৰ সংবাদ মাধ্যমলৈ এটাই অনুৰোধ, ইয়াত অলপ কমিউনেল বুলি এটা মানে এছামে এইটো কথা ওলাব বিচাৰিছে। একচুৱেলি তেনেকুৱা টাইপৰ একো ঘটনা নহয়। আমি তদন্ত কৰি আছোঁ। আমি কিছুমান একজেক্টলি যিহেতু এতিয়ালৈকে আমি সেইটো কৰিব নোৱাৰোঁ, গতিকে এতিয়াই নকওঁ। কিন্তু তেওঁলোকৰ মাজতে মানে যুৱক যুৱতীৰ মাজত যেনেকুৱা ধৰণৰ এটা নৰ্মেলি কাজিয়া হয়, তেনেকুৱাটো মানে কাজিয়া। কিন্তু কাৰোবাৰ বোলে বাৰ্থডে আছিলে, কাৰ বাৰ্থডে আছিলে আমি এতিয়া মানে ওলাম। সেই বাৰ্থডে পাৰ্টিত কিছুমানে মদ্যপান কৰিছিলে, তাৰপিছতে আহি পেলাই এই কাজিয়াৰ সূত্ৰপাত হৈছিলে। আমি ড্ৰাগছ চাগছৰ কথা এতিয়ালৈকে পোৱা নাই, কিন্তু মদ্যপান যে কৰি আহিছে আমি এইটো পাইছোঁ। আক্ৰমণ মষ্টলি তেওঁলোকৰ বাইকত আহিছিলে, কেইবাখনো বাইকত। প্ৰথমতে 2খন বাইক আহিছিলে, তাৰপিছত আৰু 5খনমান বাইক আহিছে। বাইকৰ চাবি বা হাতেৰে বা ওচৰত লাঠি চাঠি আছে, সেইবিলাকেৰে কৰিছে, আক্ৰমণ কৰিছে। কোনো ধৰণৰ আপোনাৰ চুৰি কটাৰী বা বন্দুকৰ যি এটেক কৰাটো আমি পোৱা নাই। এইখিনি হ'ল এতিয়ালৈকে আমাৰ তদন্তত আমি যিখিনি পাইছোঁ। বাকী আপোনালোকৰ ওচৰতো যদি কিবা খবৰ আছে আমাক জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আইডেণ্টিফাই হৈছে, এতিয়ালৈকে প্ৰায় 9-10মান আইডেণ্টিফাই হৈছে। এজনক অলৰেডি কৰায়ত্ব কৰা হৈছে। কি নাম আমি কম, আমি নামটো নকওঁ এতিয়া। 9জনক পাইছোঁ, বাকী কেইজনকো পাই যাব। গোটেই আইডেণ্টিফাই হৈছে। কি কাৰণত হৈছিলে তেতিয়া ওলাই পৰিব গোটেই নামটো এটা দুটা আপোনালোকে পাইছেই, কাৰ ঘৰত বাৰ্থডে পাৰ্টি হৈছিলে, ক'ত কৰিছিলে। আমি এতিয়া আপোনালোকক জনাব বিচৰা আহি পোৱা নাই। আমি জনাম আপোনালোকক সন্ধিয়াৰ ভিতৰত। আমাক আৰু যিসকল ইনভলভ আছে তেওঁলোকক আমাক কৰায়ত্ব কৰিব দিম। আমি গোটেইখিনি ডিটেইল জনাম। এতিয়ালৈকে থুলমূলকৈ এইখিনিয়ে ঘটনা। যিজন এডভকেট ইয়াতে ইনজিঅৰ হৈছে, তেখেতৰ ল'ৰাজনক ইয়ালৈ মাতি দিছিলে বুলি কৈছে, তাৰপিছত মাৰপিট কৰিছে। নাই, একচুৱেলি তেখেতৰ সম্বন্ধীয় হয়, ওচৰতে ঘৰ। আৰু একেই দুইজন তেখেতক পেহা বুলি মাতে। যেতিয়া এই গালি চালি পাৰিলে, পুনৰ গালি পাৰিলে, গতিকে
একেই কাজিন কাৰণে ফোন কৰি ক'লে যে এনেকৈ আমাক গালি পাৰিছে, এনেকৈ আমাক মাৰিব আহিম বুলি কৈছে। গতিকে সিও ওচৰতে কাজিন কাৰণে সিও আহি গ'ল, তেখেতকো কৰিলে, এটেক কৰিলে। আৰু আমাৰ অধিবক্তা জয়ছোৱাল ডাঙৰীয়া তেওঁ আচলতে কাজিয়াখন তেওঁ মানে এইটো গুচাবৰ কাৰণে, কাজিয়াখন বন্ধ কৰিবৰ কাৰণে তেওঁ আহিছিলে, আহি পেলাই আৰু তাৰপিছতে তেওঁকো মানে আক্ৰমণ কৰিলে। আশিক ৰিজৱানতো আগৰো অভিযোগ আছে কেইবাখনো কাজিয়াৰ লগত জড়িত। আমি গোটেইখিনি উলিয়াম, যাৰ যি ইনভলভমেণ্ট আছে গোটেইখিনি উলিয়াম, যিখিনি পুৰণা ৰেকৰ্ডো আছে বা এতিয়াও আছে আমি গোটেইখিনি কৰিম। মানে নিচাৰণে কাজিয়াখন হৈছে বুলি অনুমান কৰিছোঁ। আমি এতিয়ালৈকে মদ খাই আহি হাল্লা গোলাটো পাইছিলোঁ, ড্ৰাগছৰ পাৰ্টটো আমি এতিয়ালৈকে পোৱা নাই, আৰু চোকা অস্ত্ৰৰ মানে ব্যৱহাৰটো আমি এতিয়ালৈকে পোৱা নাই, কিন্তু বেয়া ধৰণে মাৰপিট কৰি। যি দুজন ল'ৰা ঘৰলৈ আহি মাৰপিট কৰিছিলে, অনুভৱ আৰু অনুৰণে কি কৈছে? অনুৰণ তেওঁলোকৰ ঘৰলৈ অনুৰণকে ফোন কৰিছিলে প্ৰথমে। তেওঁলোকৰ ঘৰত মানে কিয় আহিলে মানে ল'ৰাখিনি কিবা কৈছে নেকি বা তেনেকুৱা কিবা পাইছে? নাই, মই গোটেই ঘটনাটো যিটো ক'লোঁ, যুৱক যুৱতীৰ সময়ত এইটো বয়সত যেনেকুৱা ধৰণৰ ঘটনা হয় তেনেকুৱা ধৰণৰ ঘটনাৰ পৰা আৰম্ভ হৈছে। আমি ডিটেইলটো আপোনালোকক এতিয়া মানে ক'ব বিচৰা নাই, আমি গোটেইটো মানে সম্পূৰ্ণভাৱে আমি যেতিয়া তদন্তটো কম পাম তেতিয়া জনাম। কিন্তু মানে ঘটনাটো এইটোৱে যে কম বয়সীয়া যুৱক যুৱতীৰ যিটো মানে কাজিয়া হয়, উশৃংখলতা হয়, সেই তেনেকুৱা টাইপৰ ঘটনা। এই সম্পৰ্কত কিবা কেছ ৰুজু হ'বই এতিয়া, অলৰেডি জাষ্ট ইন দ্য প্ৰচেছ। যিসকল এনজিঅ' হৈছে বা যাৰ ঘৰত ৰোপণ কৰিছে, এনেকৈ গোটেই যিটো প্ৰচেছ, সামাজিক প্ৰক্ৰিয়া বা আইনী প্ৰক্ৰিয়া সেইখিনি এতিয়া চলি আছে, কাৰণে এইটো এফআইআৰ দিয়া নাই, কিন্তু অলৰেডি তদন্ত আৰম্ভ হৈ গৈছে। তদন্ত যেতিয়া গোটেই ঘটনা যেতিয়া হ'ল, ইয়াতে যেতিয়া অচি নিজে যেতিয়া ইমিডিয়েটলি ৰাতি আহিলে, 11টা বজাত ঘটনা হৈছে, তেখেতক জনাইছে 11টাৰ পিছত, আৰু অচি লগে লগে 10 মিনিটৰ ভিতৰতে আহি পাইছে। বাইক এখন আমি পাইছোঁ, বাইকখন আইডেণ্টিফাই হৈছে, সেই বাইকখনৰ মালিকো আইডেণ্টিফাই হৈছে, বাইকৰ মালিকক অলৰেডি আমি কৈছোঁ যে তেখেতৰ ল'ৰা ইনভলভ আছে, আমি সোনকালে প্ৰডিউচ কৰিবৰ কাৰণে তেওঁক আমি জনাইছোঁ। গোটেই ঘটনাটো কিমানজন ইনজিঅ'ৰ্ড হৈছে? এতিয়ালৈকে 3জন ইনজিঅ'ৰ্ড হৈছে। এতিয়ালৈকে দিয়া নাই, এতিয়ালৈকে কেছ কোনেও দিয়া নাই, মানে এফআইআৰ কোনেও দিয়া নাই, কিন্তু তদন্ত অলৰেডি আৰম্ভ হৈছে। পুলিচক একচুৱেলি ঘটনা এটা যেতিয়া জনোৱা হয়, তেতিয়া লগে লগে তদন্ত আৰম্ভ হয়। গতিকে কালি ৰাতি 11:30 পিছত তেখেতে জনাইছে, 11টা বজাৰ ঘটনা, 11টা পিছত অচিক ফোন কৰি জনাইছে, 11টাৰ পিছত অচি আহি ইয়াতে পাইছেহি, আৰু 11টাৰ পিছত যেতিয়া তেওঁ যেতিয়া ফোন কৰি জনালে, তদন্ত একচুৱেলি তেতিয়াৰ পৰা আৰম্ভ হৈছে। ঠিক আছে, থেংক ইউ। গোলাঘাটত অপৰাধমূলক ঘটনা বৃদ্ধি পাইছে, ইয়াৰ মূলতঃ জগৰীয়া প্ৰশাসন আৰক্ষী আজি চাব, যিসকল ড্ৰাগছৰ পৰিবৰ বৃদ্ধি পোৱাৰ ফলত সঘনাই সংঘটিত হয়, দুই এটা সৰু সুৰা ঘটনা সংঘটিত হৈ থাকে, কিন্তু আজি এক চূড়ান্ত ৰূপ পাইছে, যাৰ বাবে কাজিয়া এৰুৱাবলৈ যোৱা এজন ব্যক্তিয়ে তেওঁ আচলতে অকালতে মৃত্যুবৰণ কৰিব লগা হৈছে। এজন অধিবক্তাক তেওঁলোকে আক্ৰমণ কৰি আহত কৰিছে, আৰু গতিকে এই যে ড্ৰাগছৰ যি পৰিভৰ, মদৰ যি পৰিভৰ, এইখিনিক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত প্ৰশাসন বা আৰক্ষী, যিহেতু গোলাঘাট আৰক্ষী থানাখন নিচেই সমীপতে, এই সমীপতে এটা ডাঙৰ ঘটনা ঘটিছে, তেওঁলোকে আচলতে এইবিলাক নিয়ন্ত্ৰণ কৰিব পৰা নাই। আৰু মূল কথাটো হ'ল যে ওচৰতে থকা নাগালেণ্ড বা ডিমাপুৰ, এই অঞ্চলসমূহত যিটো আচলতে ড্ৰাগছৰ ৰেকেট আছে, সেইটো যদি বন্ধ কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ আচলতে গেং যিটো হয়, এনেকুৱা ধৰণৰ এটেক হয়, গেং এটেক আৰু হোৱাৰ বৃদ্ধি থাকে, সম্ভাৱনা থাকে। গতিকে আৰক্ষীয়ে এতিয়াৰ পৰা যদি সচেতন নহয়, আৰক্ষীয়ে যদি ইয়াৰ ব্যৱস্থা নলয়, এনেধৰণৰ ঘটনাই আচলতে মানুহক আৰু চিন্তিত কৰিব। আৰু এই ঘটনাটো, সমগ্ৰ ঘটনাটো আমি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছোঁ, আৰু প্ৰশাসনে ইয়াৰ পিছৰ পৰা যিসমূহ আচলতে উশৃংখল হৈছে, যুৱকে যি অপৰাধমূলক ঘটনা সংঘটিত কৰিছে, এইখিনি নিয়ন্ত্ৰণ কৰা বা ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে উচিত ব্যৱস্থা ল'ব বুলি আমি দাবী জনাইছোঁ। যিহেতু সেইটোৱে কৈছোঁ যে ড্ৰাগছৰ মাত্ৰা যদি বা ড্ৰাগছৰ পৰিভৰ যদি ইয়াত মানে হ্ৰাস কৰিব নোৱাৰে, ৰোধ কৰিব নোৱাৰে, মদৰ যি আচলতে অবাধ ইয়াত প্ৰচলন হৈ আছে, তাক যদি ৰোধ কৰিব নোৱাৰে, তেতিয়াতো এনেকুৱা ধৰণৰ ঘটনা নহওক, কেতিয়াও নহওক, এইটোৱে শেষ ঘটনা হওক, সেয়ে আমি কৈছোঁ। গতিকে পুনৰ কৈছোঁ যে এইখিনি আচলতে ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে, প্ৰশাসনে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।